নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 15 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনটোতেই এক অঘটন সংঘটিত হৈছে। পৰীক্ষা চলি থকাৰ মাজতে ধৰি পৰিছে এগৰাকী শিক্ষাৰ্থী। আমি জনাই আছো গুৰুত্বপূৰ্ণ খবৰ। লাহৰীঘাট পৰীক্ষা কেন্দ্ৰত বৃহৎ অঘটন সংঘটিত হৈছে। পৰীক্ষা শেষ হোৱাৰ 20 মিনিট পূৰ্বে ঢলি পৰিছে এগৰাকী পৰীক্ষাৰ্থী। লাহৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰতে এই ঘটনা সংঘটিত হৈছে। ছাত্ৰীগৰাকীক লাহৰীঘাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ততাতৈয়াকৈ প্ৰেৰণ কৰা হৈছে। তিনিচুকীয়াৰ এখন ব্যক্তিগত খণ্ডৰ আছিল পৰীক্ষাৰ্থীগৰাকী আৰু পৰীক্ষাৰ 20 মিনিট থাকোঁতেই এই অঘটন সংঘটিত হৈছে। পৰীক্ষা চলি থকাৰ মাজতে ঢলি পৰিছে শিক্ষাৰ্থীগৰাকী। ইফালে আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাত আন এক অঘটন। মেট্ৰিক পৰীক্ষাৰ প্ৰথম দিনটোতে আহি নাপালে প্ৰশ্ন কাকত। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথমটো দিনতে লাগিছে বৃহৎ অথন্তৰ। আমি জনাই গৈছো গুৰুত্বপূৰ্ণ খবৰ। সময়মতে নাপালে প্ৰশ্ন কাকত। পৰীক্ষাৰ্থীৰ মাজত লাগিছে হাহাকাৰ। সময়মতে প্ৰশ্ন কাকত নোপোৱাৰ পিছতে পৰীক্ষাৰ্থীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। উত্তেজিত একাংশ লোকে প্ৰহাৰ কৰিছে প্ৰধান শিক্ষকক। আমি জনাই গৈছো গুৰুত্বপূৰ্ণ খবৰ। পৰীক্ষা কেন্দ্ৰত বহু সময় ৰৈ বিমূৰত পৰিছে পৰীক্ষাৰ্থী। গুৰেশ্বৰৰ গাছবাৰী হাইস্কুল পৰীক্ষা কেন্দ্ৰত অঘটন সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। পৰিৱেশত হৈছে সাম্প্ৰতিক বিষয়বোৰ তল পেলাবলৈ গৌৰৱ গগৈক আক্ৰমণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ সাম্প্ৰতিক বিষয়বোৰ তল পেলাবলৈ ইছ্যু ডাইভাৰ্ট কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সাম্প্ৰতিক সমস্যাবোৰ তল পেলাবলৈ গৌৰৱ গগৈক আক্ৰমণ কৰিছে মুখ্যমন্ত্ৰীয়ে। ৰাষ্ট্ৰীয় নিৰাপত্তা চোৱাৰ দায়িত্ব অসমৰ মুখ্যমন্ত্ৰী নেকি? গৌৰৱ গগৈক লৈ যি বিতৰ্ক হৈছে তাৰ উত্তৰ তেওঁ দিছে, কিন্তু অসমৰ মৌলিক সমস্যা সমাধানত মুখ্যমন্ত্ৰীৰ কোনো গুৰুত্ব নাই। চল চাতুৰিৰে গোটেই বিষয়টোক কলুষিত কৰিবলৈ চেষ্টা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ যদি শক্তি আছে ৩৬ লাখ নিবনুৱাক সংস্থাপন দিয়ক। সীমান্ত চিল কৰাৰ কথা কৈছিল, কিন্তু কৰিমগঞ্জৰ লাঠিটোলাত এতিয়াও উন্মুক্ত সীমান্ত। গৌৰৱ গগৈ আৰু মুখ্যমন্ত্ৰীৰ বিতৰ্কৰ মাজতে ভূপেন বৰাৰ ধাৰাবাহিক বিস্ফোৰণ। অসমৰ সাম্প্ৰদায়িক বিষয়বোৰ তল পেলাবলৈ হেনো ইছ্যু ডাইভাৰ্ট কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুলি মন্তব্য ভূপেন বৰাই। সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে জাপানলৈ যাবলৈ সাজু হওক ৰাজ্যৰ নিবনুৱা। কিয়নো জাপানত এতিয়াৰ পৰা অসমৰ নিবনুৱাই চাকৰি লাভ কৰিব। জাপানত লাভ কৰিব লাখ লাখ টকাৰ চাকৰি। আমি জনাই আছো গুৰুত্বপূৰ্ণ খবৰ। জাপানলৈ লৈ যোৱা হ'ব অসমৰ নিবনুৱাক। চাকৰি বিচাৰি হাবাথুৰি খোৱাসকলৰ বাবে আহিছে ডাঙৰ খবৰ। অসমৰ 50,000 নিবনুৱাই জাপানত লাভ কৰিব বৃহৎ নিযুক্তি। অসমৰ পৰা মানৱ সম্পদ জাপানত যোগান ধৰিব মুখ্যমন্ত্ৰীয়ে। যিসকলে জাপানত গৈ চাকৰি কৰিব বিচাৰিছে তেওঁলোকেও পাব বিশেষ সুবিধা। ভাৰতত থকা জাপানী কোম্পানীত চাকৰি কৰাৰ সুযোগ দিয়া হ'ব তেওঁলোকক। জাপানৰ বৃহৎ দুটা কোম্পানীৰ সৈতে চুক্তি সম্পূৰ্ণ কৰিছে অসমৰ চৰকাৰে। এডভান্টেজ আসামৰ পূৰ্বেই মুখ্যমন্ত্ৰীয়ে কৰিছে বৃহৎ ঘোষণা। পৰৱৰ্তী খবৰটো হৈছে গৌৰৱ গগৈয়ে ISIৰ লগত সম্পৰ্ক থকাৰ তদন্ত হলে ডুবাইত হিমন্ত বিশ্ব শৰ্মাৰ হোটেল টকাৰো তদন্ত হ'ব লাগে। এই ডাঙৰ মন্তব্য অখিল গগৈ। জনাই আছো গুৰুত্বপূৰ্ণ খবৰ। গৌৰৱ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মা এই দুই ৰাজনৈতিক নেতাৰ তদন্ত হ'ব লাগে বুলি দাবী উত্থাপন কৰিছে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে। উল্লেখযোগ্য যে শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিযোগ কৰিছে যে সাংসদ গৌৰৱ গগৈৰ পত্নীৰ লগত পাকিস্তানৰ ISI আৰু জৰ্জ চৰ্চৰ ওপেন ছচাইটি ফাউণ্ডেশ্যনৰ সৈতে সম্পৰ্ক আছে। শেহতীয়াকৈ চলি থকা এই বিতৰ্ক সম্পৰ্কত অখিল গগৈয়ে কয়, যদি গৌৰৱ গগৈ ISIত থকা সম্পৰ্কত তদন্ত হ'ব লাগে তেন্তে ডুবাইত হিমন্ত বিশ্ব শৰ্মাৰ হোটেল থকা সন্দৰ্ভতো তদন্ত হ'ব লাগে। লগতে অখিলে কয় যে অসমৰ মুখ্যমন্ত্ৰীয়ে যিদৰে গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ ISI লিংক আছে বুলি দাবী কৰিছে, ঠিক সেইদৰেই এজন কংগ্ৰেছ নেতাই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও ডুবাইৰ হোটেল আৰু ৰিয়েল
ৰিয়েল এষ্টেট ব্যৱসায়ত ধন বিনিয়োগ কৰাৰ অভিযোগ উত্থাপন কৰিছে দুয়োটা বিষয়েৰে দুখন বিদেশী ৰাষ্ট্ৰৰ সৈতে জড়িত এটা পাকিস্তানৰ সৈতে আৰু আনটো ডুবাইৰ সৈতে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ পত্নী আইএছআইৰ সম্পৰ্ক আছে নে নাই আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে ডুবাইত হোটেল ক্ৰয় কৰিবলৈ অসমৰ ধন ব্যৱহাৰ কৰিছে নে নাই সেইটো পৰীক্ষা কৰিবলৈ সিবিআইয়ে দুয়োটাৰে তদন্ত কৰিব লাগে পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে অসমত ৰকেটৰ গতিৰে চলিব এতিয়াৰে পৰা ইণ্টাৰনেট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা ইণ্টাৰনেটৰ সমস্যাক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা অসমত এতিয়াৰে পৰা ৰকেটৰ গতিৰে চলিব ইণ্টাৰনেটৰ সমস্যাৰ ক্ষেত্ৰত মুক্ত হ'ব অসম তামিলনাডুৰ আৰ্হিতে অসমত স্থাপন হ'ব ইণ্টাৰনেট সেৱা স্থলপথৰ পৰিৱৰ্তে নদীপথৰে হ'ব ইণ্টাৰনেট কেবলিং কলকাতাৰ পৰা ব্ৰহ্মপুত্ৰৰ তলেৰে সংযোগ কৰা হ'ব ইণ্টাৰনেট কেবলিং বৰ্তমান শিলিগুৰিৰ পৰা স্থলপথেৰে সংযোগ হৈছে ইণ্টাৰনেট কেবলিং যাৰ বাবে ৰাজ্যত ইণ্টাৰনেটৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হৈছে এডভান্টেজ আসামত ইণ্টাৰনেটৰ জৰিয়তে বিকশিত অসম গঢ়ি তোলাৰ চেষ্টা চৰকাৰৰ ইণ্টাৰনেটৰ সমস্যাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা আন এটা ব্ৰেকিং নিউজ হৈছে মেট্ৰিকৰ প্ৰশ্নকাকত আনিবলৈ গৈ এঘণ্টা পলম কৰি নিলম্বিত হৈছে প্ৰধান শিক্ষক আজি ৰাজ্য জোকাৰি যোৱা যি এটা পৰীক্ষা কেন্দ্ৰত যি অঘটন সংঘটিত হৈছিল এঘণ্টা পলমকৈ প্ৰশ্নকাকত দিয়াৰ পিছতে উত্তম মাধ্যম খোদাইছিল প্ৰধান শিক্ষকগৰাকীক আৰু তাৰ পিছতে অৱশেষত নিলম্বন কৰা হৈছে প্ৰধান শিক্ষকগৰাকীক মেট্ৰিক পৰীক্ষাৰ দিনটোতে চৰ্চাত থকা প্ৰধান শিক্ষকক নিলম্বন কৰা হৈছে সময়মতে পৰীক্ষা কেন্দ্ৰত প্ৰশ্নকাকত অনা নাছিল প্ৰধান শিক্ষকে প্ৰশ্নকাকত অনা নাছিল আৰু প্ৰধান শিক্ষকগৰাকীক নিলম্বন কৰা হৈছে পৰীক্ষা কেন্দ্ৰত বহু সময় ৰৈ বিমূৰত পৰিছিল শিক্ষাৰ্থী অৱশেষত নিলম্বন কৰা হ'ল গুৰেশ্বৰৰ প্ৰধান শিক্ষক অশোক চৌধুৰীক পৰীক্ষা কেন্দ্ৰলৈ এঘণ্টা পলমকৈ প্ৰশ্নকাকত আনিছিল প্ৰধান শিক্ষকগৰাকীয়ে আৰু পলম হোৱাৰ বাবে ৰাইজৰ ৰুখত পৰিছিল প্ৰধান শিক্ষক নিজৰ ব্যক্তিগত বাহনেৰে আৰক্ষী থানাৰ পৰা প্ৰশ্নকাকত আনিবলৈ গৈছিল শিক্ষকজনে মেট্ৰিকৰ প্ৰথম দিনটোতেই হোৱা অৰাজকতাৰ বাবে প্ৰধান শিক্ষকগৰাকীক অৱশেষত নিলম্বন কৰা হৈছে আন এটা ডাঙৰ খবৰ হৈছে বিপদত বাংলাদেশৰ ইউনুছ চৰকাৰ মোদীয়ে সিদ্ধান্ত ল'ব বাংলাদেশৰ ভৱিষ্যত চিন্তাত পৰিছে বাংলাদেশৰ ইউনুছ চৰকাৰ বাংলাদেশৰ চৰকাৰক লৈ ডনাল্ড ট্ৰাম্পে কৰিছে বৃহৎ ঘোষণা বাংলাদেশৰ যিকোনো পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশৰ দায়িত্ব মোদীৰ ওপৰত এৰি দিছে ডনাল্ড ট্ৰাম্পে দীঘলীয়া সময় ধৰি বাংলাদেশৰ পৰিস্থিতিৰ ওপৰত চকু ৰাখিছে নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী মোদীয়ে হিন্দুক অত্যাচাৰ কৰা বাংলাদেশৰ ওপৰত ল'ব সিদ্ধান্ত মোদীক বাংলাদেশৰ পৰিস্থিতি পৰ্যবেক্ষণৰ আহ্বান ডনাল্ড ট্ৰাম্পৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে পুনৰ গৌৰৱ গগৈক উভতি ধৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে পেলেষ্টাইনৰ পৰা ৱেষ্ট বেংকলৈও গৈছিল গৌৰৱ গগৈ পেলেষ্টাইনৰ পৰা ৱেষ্ট বেংকলৈ গৈছিল গৌৰৱ গগৈ পুনৰ গৌৰৱ গগৈক উভতি ধৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2009 চনত সাংসদগৰাকীয়ে পেলেষ্টাইনৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰিছিল আমেৰিকাৰ এটা এনজিঅ'ই তেওঁক এই ভ্ৰমণৰ বাবে লৈ গৈছিল আমেৰিকাৰ এই এনজিঅ'টো কি গৌৰৱ গগৈৰ পত্নী ভাৰতীয় নাগৰিক হয় নে নহয় স্পষ্ট কৰক পাকিস্তানৰ দূতাবাসলৈ কিয় গৈছিল কিয় অসমৰ ডেকা গাভৰুক লৈ গৈছিল পাকিস্তানৰ দূতাবাসলৈ তেওঁলোকে এতিয়া কি কৰি আছে তৰুণ গগৈৰ প্ৰতি সন্মান জনাই এই কথাবোৰ স্পষ্ট কৰক গৌৰৱ গগৈয়ে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পেলেষ্টাইনৰ পৰা ৱেষ্ট বেংকলৈ গৈছিল গৌৰৱ গগৈ বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এটা ব্ৰেকিং নিউজ হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা 10 গৰাকীকৈ লোকৰ মৃত্যু হৈছে ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে 10 গৰাকীকৈ লোকে আমি জনাই গৈছো গুৰুত্বপূৰ্ণ খবৰ 19 জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে সম্পূৰ্ণৰূপে ভাগি চুৰমাৰ হৈ পৰিছে এখন বলেৰো বাহন মহাকুম্ভ মেলালৈ
যোৱা অৱস্থাত থিতাতে নিহত হৈছে 10 গৰাকীকৈ লোক বলেৰো আৰু বাছৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে 10 গৰাকীকৈ লোকৰ মৃত্যু হৈছে উত্তৰ প্ৰদেশৰ দেশ কোপোৱা পথ দুৰ্ঘটনা সংঘটিত হৈছে মিৰ্জাপুৰ প্ৰয়াগৰাজৰ হাইৱেত হাহাকাৰ পৰিস্থিতিৰ সূচনা হৈছে ছত্তীশগড়ৰ পৰা ত্ৰিবেণী সংগম স্নান কৰিবলৈ আহিছিল ভক্তসকল বাছখনত থকা যাত্ৰীসকল মধ্যপ্ৰদেশৰ পৰা গৈছিল মহাকুম্ভ মেলাত আৰু মহাকুম্ভ মেলাৰ যোৱাৰ পথতে ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গৈছে 10 জনকৈ লোকৰ এটা ব্ৰেকিং নিউজ হৈছে বিপদত পৰিছে জিঅ' এয়াৰটেল কম দামতে বিএছএনএলৰ বাম্পাৰ অফাৰ ঠাইতে আৰম্ভ হৈছে টাৱাৰ নিৰ্মাণৰ কাম জিঅ' এয়াৰটেলৰ অত্যাধিক ৰিচাৰ্জৰ মূল্যৰ হাৰাশাস্তিৰ পৰা ৰেহাই পাব জনতা ৰিচাৰ্জৰ দাম বৃদ্ধি কৰি বিপদত পৰিছে জিঅ' এয়াৰটেল ভোডাফোন আৰু কম দামতে জনতাৰ বাবে ইটোৰ পিছত সিটো বাম্পাৰ অফাৰ আনিছে বিএছএনএলে জনাই গৈছে গুৰুত্বপূৰ্ণ খবৰ জিঅ' এয়াৰটেল ভোডাফোনৰ প্লেনৰ আধা দামতে অধিক ডেলিভিটি ক্ষমা কৰিব ডেলিভিটি সহ ৰিচাৰ্জ প্লেন বিএছএনএলৰ দেশৰ জনতাই আঁকোৱালি লৈছে বিএছএনএলক প্ৰায় 17 বছৰৰ মূৰত 262 কোটি টকাৰ আৰ্থিক লাভ বিএছএনএলৰ দেশৰ প্ৰতিটো প্ৰান্ততে বিএছএনএলে আৰম্ভ কৰিছে টাৱাৰ নিৰ্মাণৰ কাম আৰু কম মূল্যতে দেশৰ জনতাৰ বাবে 5G সেৱা আগবঢ়াইছে বিএছএনএলে অসমত বিএছএনএলে নতুনকৈ সংস্থাপন কৰিব প্ৰায় 1000তকৈও অধিক টাৱাৰ জিঅ' ভোডাফোন এৰি লাখ লাখ গ্ৰাহক ধাৱমান হৈছে বিএছএনএললৈ জিঅ' এয়াৰটেলৰ অত্যাধিক ৰিচাৰ্জৰ মূল্যত হাৰাশাস্তিৰ পৰা ৰেহাই পাব এতিয়া জনতা